মোৰ মৰমৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা হেল্ডি কেকৰ ৰেচিপি লৈ আহিছোঁ। তাৰ বাবে মই গুড় অলপ গলাই লৈছিলোঁ। গলাই পেলাই এইখিনি মই আধা কাপ গুড় লৈছোঁ আৰু আধা কাপ ৰিফাইন অইল লৈছোঁ আৰু আধা চামুচ মই ভিনেগাৰ লৈছোঁ। ভিনেগাৰ লৈ এইখিনি খুব ভালকৈ মই মিক্স কৰি ল'লোঁ। আৰু এতিয়া মই এখন চালনী লৈছোঁ, তাত একাপ আটা লৈছোঁ। মই আজি কেকটো আটা আৰু গুড়েৰেহে বনাইছোঁ। আৰু এচামুচ বেকিং পাউডাৰ 1/4 টিস্পুন বেকিং ছ'ডা লৈছোঁ আৰু 2 চামুচ মিল্ক পাউডাৰ দিছোঁ, কাৰণ বাইণ্ডিঙৰ কাৰণে মিল্ক পাউডাৰটো দিলে ভাল হয়, কাৰণ মই যিহেতু কণী দৈ একো ব্যৱহাৰ কৰা নাই। আৰু এতিয়া এইখিনি মই ভালকৈ চালি ল'ম আৰু এতিয়া এইখিনি মই মিক্স কৰিম। আৰু হেল্থ কনচিয়াছ লোকে এই কেকটো কিন্তু খুব ভাল পাব, কাৰণ এই কেকত তেনেকুৱা একো নাই। অৱশ্যে খালি এটা বস্তু আছে, আৰু ৰিফাইন অইলটো অলপ আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া, তো ঘিউৰেও বনাব পাৰে। যদি আপোনালোকে ৰিফাইন অইল নাখায় তেতিয়াহ'লে ঘিউৰে বনাব পাৰে। ইয়াত প্ৰথমে মই আধা কাপ দিছিলোঁ গুড়ৰ পানী, আৰু এতিয়া মই আৰু আধা কাপ লৈছোঁ। এতিয়া এইখিনি মই এই ধৰণে মিক্স কৰি যাম, আৰু একেবাৰে ঢালি নিদিব একেলগে, যদি পিছত পনীয়া হৈ যায় আমাৰ কেকটো ভালকৈ নুফুলিব। আৰু এতিয়া মই গোটেইখিনি দি দিছোঁ। এতিয়া চাম আৰু এয়া চাওক, এতিয়া হৈ যাবগৈ। এইখিনি মই ভালকৈ এইখিনি মিক্স কৰি ল'ম। আৰু এয়া চাওক, এই ধৰণে ভালকৈ লাহে লাহে মিক্স কৰি ল'ব। আৰু চাওক, মই গোটেইখিনি ভালকৈ মিক্স কৰি ল'লোঁ আৰু পূৰা মিক্স হৈ গ'ল, আৰু এইটো টেক্সচাৰ হ'ব লাগিব। আৰু এতিয়া মই এটা কেক টিনত এই ধৰণে মই তেল লগাই পেলাই পিছত আটা দি পেলাই হেৰি কৰি থৈ দিছোঁ। মই কাগজ দিয়া নাই। আৰু এতিয়া এইখিনি মই ভালকৈ টেপ কৰি দিম, আৰু তাৰপিছত মই চচপেনত এই ধৰণে ইয়াত দি দিম। দিয়াৰ পিছত আধা ঘণ্টাতে কেকটো ৰেডি হৈ যায়। খুব ধুনীয়া হয় কেকটো খাবলৈ। আৰু আপোনালোকে এবাৰ বনাই চাবচোন, এই ধৰণে বনাব, কেতিয়াও কেকটো বেয়া নহয়। আৰু যদি আপোনালোকে কণী ব্যৱহাৰ কৰে তেতিয়াহ'লে কণী ব্যৱহাৰ কৰিব পাৰে, মই কণী দিয়া নাই। আৰু এতিয়া আমাৰ কেকটো আধা ঘণ্টাৰ ভিতৰতে আমাৰ কেকটো হৈ গ'লগৈ। আৰু এতিয়া মই এইটো নমাই পেলাই অলপ ঠাণ্ডা কৰি ল'ম। ঠাণ্ডা কৰাৰ পিছতহে মই এইটোত উলিয়াম, কাৰণ গৰমে গৰমে নুলিয়াব। আৰু কেকটো একেবাৰে বহুত বেছি ছফ্ট হৈছে। আৰু এয়া চাওক, ঠাণ্ডা হৈ গ'ল। এতিয়া মই এইটো তাৰ পৰা উলিয়াই ল'ম। উলিয়াই পেলাই মই দেখাই আছোঁ, চাওকচোন, তলফালেও চাবচোন কিমান ধুনীয়া হৈছে কালাৰটো। এয়া চাওক, জ্বলাও নাই, কালাৰটো কিমান ধুনীয়া হৈছে, আৰু কেকটো ইমান কোমল হৈছে। কণীও নাই, দৈও নাই, তেতিয়াও কিন্তু বহুত কোমল হৈছে। আৰু এতিয়া মই কাটি পেলাই আপোনালোকক দেখুৱাম কেনেকুৱা হৈছে। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে প্লিজ লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া চাওক, মোৰ এতিয়া মই কেকটো কাটিছোঁ। আৰু এই কেকটো এবাৰ আপোনালোকে ট্ৰাই কৰি চাবচোন, বহুত ইজি হয়। আৰু চাওক কিমান ধুনীয়া হৈছে, ছফ্ট হৈছে। আপোনালোকে আশা কৰিছোঁ এবাৰ ট্ৰাই কৰি কমেণ্ট কৰিব। আৰু চাওক কিমান ধুনীয়া হৈছে কালাৰ।